তো আজি কি কৰিম একদম প্ৰথম চেপ্টাৰ মানে তোমালোকে চেপ্টাৰ 1ৰ আগৰ চেপ্টাৰটো ৰিভিজন মানে তোমালোকে যিখিনি আগতে পাই আহিলা সেইখিনি ডিসকাস কৰিম আগৰ যিটো ফৰ্মুলা ভিডিঅ সেই ভিডিঅটো পজ কৰি পেলাই বা পিডিএফটো এপৰ পৰা পাই যাবা পিডিএফ মানে ফৰ্মুলাখিনি লিখি ৰাখিবা এটা জায়গাত ঠিক আছে ফৰ্মুলাখিনি লিখি ৰাখিবা তাৰ পিছত তোমালোকৰ সেইখিনি ফৰ্মুলা তোমালোকে যিখিনি আগতে পাইলা সেইখিনি একদম এসপ্তাহৰ ভিতৰত মনত ৰাখিবা যদি পাহৰি গৈছা বা মাজে মাজে চাই থাকিবা এসপ্তাহ দুসপ্তাহ মূৰে মূৰে এবাৰ এনে বা এবাৰৰ মূৰত চাই থাকিবা যদি বহুত ভালকৈ মনত থাকে এমাহৰ মূৰত চালেও হ'ব নহ'লে তোমালোকে এসপ্তাহ দুসপ্তাহৰ মূৰত এনেকৈ চাব পাৰা চ' আজি প্ৰথম চেপ্টাৰটো কি হয় স্কোৱাৰ আৰু স্কোৱাৰ ৰুটৰ আছে চ' সেই ফৰ্মুলাখিনি চাই থাকিবা ঠিক আছে আৰু যিখিনি কিছুমান ফৰ্মুলা এনেকুৱা আছে যিখিনি তোমালোকে কি বুলি কয় ইমান চাব নালাগে ধৰা এতিয়া ধৰা চেপ্টাৰটো ষ্টাৰ্ট হোৱাৰ পিছত চালেই হ'ল ধৰা এতিয়া তোমালোকৰ এতিয়া 10 ধৰা 5th চেপ্টাৰ বোলে পঢ়ি আছো ছাপোজ এক্সাম্পল 6th চেপ্টাৰটো বোলে কেতিয়াও পোৱা নাই এইটো অলপ নতুন বস্তু সেইটো এতিয়া চাব নালাগে তেনেকুৱাবিলাক চাব নালাগে কিছুমান বস্তু মই যিখিনি আগৰ চাব লাগে সেইখিনি মই কৈ দিছোঁ সেইখিনি তোমালোকে কিন্তু এসপ্তাহৰ ভিতৰত মানে গোটেইখিনি প্ৰথমে নোট কৰিব এতিয়া আগৰখিনি আৰু নতুনখিনি চাওক তাৰপিছত তোমালোকৰ যিখিনি ইম্পৰ্টেণ্ট হ'ব সেইখিনি চেপ্টাৰ তোমালোকে সেইখিনি চেপ্টাৰ ফৰ্মুলাখিনি তোমালোকে এতিয়া মনত ৰাখিবা যিখিনি আগতে পাই অহা আৰু যিখিনি বা পিছলৈ পাবা মানে চেপ্টাৰটো পঢ়াৰ সময়ত কৰি গ'লেই হ'ল ঠিক আছে এতিয়া 5th চেপ্টাৰ কৰি গ'লে 5 কৰি গ'লে 6 কৰিলে 6 কৰি গ'লে লগে লগে আৰু তাৰ লগে লগে মানে এটা চেপ্টাৰ শেষ হোৱাৰ পিছত আগৰ ফৰ্মুলাখিনি ৰিভাইজ কৰি গৈ থাকিবা নতুনখিনিৰ লগতে তেনেকৈ ফৰ্মুলা ৰিভাইজ কৰি গৈ থাকিলে তোমালোকৰ পৰীক্ষা সময়ত বেলেগ ছাবজেক্টৰ মানে এতিয়া যদি ফৰ্মুলা মনত থাকে ন তোমালোকে এমাহ দুমাহ আগত যদি ফৰ্মুলা হয়তো পাহৰা এইবিলাক হয় তেতিয়া তোমালোকে ফৰ্মুলা মনত ৰাখোঁতে বহুত তোমালোকৰ মেমৰি যায় ঠিক আছে কুৱেশ্যন এটা তুমি ফটককৈ চোৱা তোমালোকৰ বোলে পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া আছিল 1526 দ্বিতীয় কেতিয়া আছিল 1556 সেইকেইটা বস্তুত বেছি মনত সময় নাযায় বা তোমাৰ পাহৰি গ'লেও হৈ যাব কিন্তু এটা ফৰ্মুলা মুখস্থ কৰোঁতে বহুত তোমালোকৰ মেমৰি খৰচ হয় ঠিক আছে তোমালোকে গম পাবা সেইকাৰণে খেলি মেলিবিলাক যে লাগে কিছুমানে পাৰা কিন্তু বহুতৰ খেলি মেলি সেইটোত লাগে ফৰ্মুলাটো লাগে কুৱেশ্যনটো কৰিব জানে কিন্তু ফৰ্মুলাটোৰ কাৰণে কি হয় ৰৈ যাবলগীয়া হয় চ' সেইটো কাৰণে তোমালোকৰ ফৰ্মুলাখিনি কি কৰিবা যাতে লাষ্টৰ পৰীক্ষা সময়ত প্ৰেছাৰ নহয় ফৰ্মুলাৰ কাৰণে বাকী ছাবজেক্টত বা মেথছ ছাবজেক্টটোতে প্ৰেছাৰ ক্ৰিয়েট নহয় যাতে চ' ইমানখিনি ক্লাছ পাবা মই কৈছোঁ MCQ কিমান পাবা মক টেষ্ট পাবা এপত আৰু PYQখিনি পাবে আছাম বৰ্ডৰ পাবা টেষ্ট পেপাৰবিলাকো পাবা CBSE পাবা তাৰপৰা কিতাপৰ এক্সাম্পলটো একদম ফাৰ্ষ্ট আৰু সেইখিনিৰ পৰা বেছি আহে কুৱেশ্যন চ' সেইখিনিতো কৰিবই লাগিব আৰু এক্সাম্পলখিনি কৰাম এক্সাৰচাইজো কৰাম বাকী ডাউট চলভিং ক্লাছ হ'ব এতিয়া আজি ক্লাছটো একদম ছুটি হয় মানে কি হয় মই বস্তুটো চোৱা এতিয়া যদি এইটো ষ্টাৰ্ট কৰি দিওঁ মই ইউটিউবতো বস্তুখিনি দিওঁ ন কিছুমান বস্তু এই চেপ্টাৰটো ধৰা ফ্ৰীকৈ ইউটিউবত দিওঁ চ' কি হয় মানে এইটো যদি ষ্টাৰ্ট কৰা আকৌ 1.1 বুলি এক্সাৰচাইজটো যদি কৰাই দিওঁ ৰিভিজনৰ চ' বস্তুটো ভিডিঅ'টো দিবলৈ খেলি মেলি হয় মানে এইটো কি বুলি দিম এতিয়া কি বুলি দিনো শ্বেয়াৰ কৰিম আৰু মানে ৰিভিজন বুলি শ্বেয়াৰ কৰিম নে এক্সাৰচাইজ বুলি শ্বেয়াৰ কৰিম চ' সেইটো কাৰণে আমি ভাগ ভাগ কৰোঁ কেতিয়াবা কোনোবা এটা ক্লাছ দীঘল হ'ব পাৰে ছুটি হ'ব পাৰে এতিয়া এক্সাৰচাইজটো কি হ'ল কোনোবা যদি দীঘল এক্সাৰচাইজ থাকে তেতিয়া 5 দিনত শেষ কৰি দিওঁ বোলে সেইটো কথা নাই কোনোবা এটা আজি 3টা ইকুৱেলি ল'ব পাৰোঁ কিন্তু এনেকুৱাবিলাকত কেতিয়াবা কি হ'ব এনেকুৱাবিলাক সৰু হ'ব পাৰে কিছুমান যিবিলাক কনচেপ্ট হয় চ' আজি এইটো কনচেপ্টৰ ভিডিঅ' দিলোঁ তাৰপৰা মই ৰাতি তোমালোকে ৰিভিজনৰটো এতিয়া চাবা ঠিক আছে তাৰপিছত তোমালোকৰ ইয়াৰ পিছৰ কিউবৰটো মই তোমালোকক অলপ পিছত চাই বনাই পেলাই দিয়ে দিম ঠিক আছে কিউবৰটো এতিয়া স্কোৱাৰ ৰুটটো চাই লওঁ চ' এইটো মই আপলোড কৰিম আজি চ' কি হ'ব একদম সোনকালে কি হৈ যাব দেই ইফ এ নেচাৰেল নাম্বাৰ m can be expressed as n square where n is also a natural number then m is a perfect square মানে কি জানা বা কি বুলি কয় যদি কোনো এটা স্বাভাৱিক সংখ্যা m ক প্ৰথমে পঢ়ি লৈছোঁ মই এবাৰ তোমালোকক পঢ়িলে লগতে মানে মনতে পঢ়া আৰু যদি কোনো এটা স্বাভাৱিক সংখ্যা m ক n স্কোৱাৰ হিচাপে প্ৰকাশ কৰিব পাৰি য'ত n ও এটা স্বাভাৱিক সংখ্যা তেতিয়া m এটা বৰ্গ সংখ্যা হ'ব ঠিক আছে মানে পাৰফেক্ট স্কোৱাৰ বা বৰ্গ সংখ্যা কাক বুলি কয় পাৰফেক্ট স্কোৱাৰ দেই তোমালোকক মই এই ফৰ্মুলাত তোমালোকক কৈছোঁ কি কি বস্তু মনত ৰাখিব লাগিব চ' পাৰফেক্ট স্কোৱাৰ তোমালোকৰ কি হ'ব যদি 1 স্কোৱাৰ কৰি 1 পোৱা তেতিয়া এই 1টো পাৰফেক্ট স্কোৱাৰ হয় তেনেকৈ দেখিছেনে 2 স্কোৱাৰ কৰি 4 পাইছা এইটো এটা পাৰফেক্ট স্কোৱাৰ 3 স্কোৱাৰ কৰি পেলাই 9 পাইছা পাৰফেক্ট স্কোৱাৰ 4 স্কোৱাৰ কৰি 16 পাইছা এইটো পাৰফেক্ট স্কোৱাৰ এইকেইটা এইকেইটা নেচাৰেল নাম্বাৰ যদি তুমি ধৰি দিছোঁ 2.5 স্কোৱাৰ কৰিছা কিমান পালা 6.25 পাবা এইটো কৰি চালে গম পাবা এইটো কিন্তু নট এ পাৰফেক্ট স্কোৱাৰ নট এ পাৰফেক্ট স্কোৱাৰ বা এইটো কি হয় বৰ্গ সংখ্যা নহয় এইটো পাৰফেক্ট স্কোৱাৰ নহয় কিন্তু বৰ্গ সংখ্যা কোনবিলাক হ'ব যিবিলাক নেচাৰেল নাম্বাৰ আছে সেইবিলাকৰ বৰ্গবিলাক পাৰফেক্ট স্কোৱাৰ হ'ব বা এইটো 1 আগত দিব পৰা 1 4 9 16 আৰু পাৰফেক্ট স্কোৱাৰ নাম্বাৰ মই তোমালোকক এনেই মই চেক কৰিম হা কাৰ কিমান মনত আছে তোমালোকে মই তোমালোকক আপ টু 30 লৈকে স্কোৱাৰ সুধিম এতিয়া তোমালোকে ক'তো নোচোৱাকৈ চিট নকৰিবা তোমালোকে হেৰি মোক কৈ যাব লাগিব 1ৰ জানা অভিয়াছলি 1 হয় 2ৰ 4 হয় 3 9 হয় এইখিনি ইম্পৰ্টেণ্ট নহয় বুলি নাভাবিবা আগতে এইখিনি লাগিব তোমালোক সেইটো কাৰণে ৰিভিজন চেপ্টাৰ দিয়া আছে 4ৰ 16 হয় 5ৰ 25 হয় জানা 6ৰ কি হয় 5ৰটো 25 হয় জানা চ' 6ৰ কি হয় 36 হয় 7ৰ কি হয় 49 হয় এইখিনি মই এই স্কোৱাৰ ফৰ্মুলাখিনি দিয়াই বনাই থোৱা আছে 8ৰ 64 হয় 9ৰ 81 হয় 10ৰ পিছৰ পৰা ক'ব লাগিব হা 9ৰ 81 হয় 10ৰ কি হয়
100 হয়। এতিয়া তোমালে কোৱা, যোনে জানা মিউট কৰি আনমিউট কৰি কোৱা 11 স্কোৱাৰ কিমান হয়? অ'কে, অকল এজনে নকবা আকৌ দেই, আটাইকেইজনে যিমানে পাৰে চবেই ৰিপ্লাই দিব লাগিব। আৰু ইয়াত লাষ্ট কৰিবলগীয়া কোনো নাই, কোনো কাকো দেখি থকা নাই, ভুললৈ একো নাই। 12 স্কোৱাৰ ইকুৱেল টু কোনে আগত পৰা, ঠিক আছে? 144, 1 নহয়, 13 স্কোৱাৰ ইকুৱেল টু, এইখিনি জানিব লাগিব, এনেই দিয়া নাই হা। 14 স্কোৱাৰ ইকুৱেল টু 196। তাৰপিছত তোমালোকৰ 15 স্কোৱাৰ ইকুৱেল টু 225। এতিয়া তাৰপৰা 16 স্কোৱাৰ ইকুৱেল টু কোনে কোনে কৈছে মই ধৰিব পৰা নাই এটা। অ'কে, ঠিকে আছে বাৰু, মই মাতটো কাৰ ধৰিব পৰা নাই। 17 স্কোৱাৰ ইকুৱেল টু 29। 18 স্কোৱাৰ ইকুৱেল টু 19 স্কোৱাৰ ইকুৱেল টু, এতিয়া বাকীখিনিও চোৱা, দেখিছা কোনে চবে এনেকুৱা পাৰি গৈছে, তোমালোকেও পাৰিব লাগিব বাকীকেইজনে। 20 স্কোৱাৰ ইকুৱেল টু 21 স্কোৱাৰ ইকুৱেল টু 441। 22 স্কোৱাৰ ইকুৱেল টু 23 স্কোৱাৰ ইকুৱেল টু, গুড গুড গুড। 24 স্কোৱাৰ ইকুৱেল টু 25 স্কোৱাৰ ইকুৱেল টু 26 স্কোৱাৰ ইকুৱেল টু 27 স্কোৱাৰ ইকুৱেল টু 28 স্কোৱাৰ কোৱা, 29 স্কোৱাৰ কোৱা, 841। অ'কে, আৰু তাৰপিছত 30 স্কোৱাৰ ইকুৱেল টু 900। এতিয়া তোমালোকে মোক এনেই এটা, মই তোমালোকক এটা মই পৰা এটা বস্তু এটা শিকাম। মই তোমালোকক পিছত ভালকে ভিডিঅ' বনাই বা মই যেতিয়া ৰেকৰ্ডৰ কাৰণে এপ্লাই কৰিম, ধৰা গ্ৰীনিছ বুক অফ ৱৰ্ল্ডত বা এনেকুৱাখিনি কাৰণে, গ্ৰীনিছ বুক অফ ৱৰ্ল্ডত বা লিংকা বুক অফ ৰেকৰ্ড এনেকুৱাবিলাক আছেতো, সেইবিলাক কাৰণে মই হয়তো এপ্লাই কৰিম পিছত, তেতিয়া মই তোমালোকক জনাম বস্তুখিনি। মানে মই এতিয়া এপ্লাই কৰি পেলাই ছেট কৰিব পাৰোঁ না ৰেকৰ্ডটো নাজানো, কিন্তু মই মোৰ অলপ সেইখিনি বস্তু পাৰোঁ। চ' এতিয়া মই তোমালোকক এটাই এনেই যাদু নহয়, মানে আজি যিহেতু ফাৰ্ষ্ট ক্লাছ নিচিনা হয়, ৰিভিজন চেপ্টাৰটো হৈছে ফাৰ্ষ্ট ক্লাছ। এতিয়া কোনোবাই যদি এইটো ইউটিউবত চাই, প্ৰথম ভিডিঅ' এইটোৱে যাব চাব ধৰি লোৱা, বা কিতাপখনৰ প্ৰথম ভিডিঅ'ৰ নিচিনা। 1 নম্বৰ 2 নম্বৰ চেপ্টাৰটো এনে ধৰা আমাৰ হৈ গ'ল। এতিয়া চোৱা, তোমালোকক মই এতিয়া ক'ম যে 2 ডিজিট অড নাম্বাৰ এটা কোৱা বা ইভেন নাম্বাৰ এটা কোৱা, মই সেইটো ডাবল কৰি পেলাই যাম, ডাবল কৰি গৈ থাকিম। মানে এতিয়া চোৱা, ইয়াত বেছি জেগা নহ'ব, মই যিমান পাৰোঁ কৰিম। অড নাম্বাৰ এটা কোৱাচোন, 2 ডিজিট। কোনোবা এটা কোৱা, 1 to 10ৰ পৰা 19ৰ ভিতৰত নাম্বাৰ এটা কৈ দিয়া, মই সেইটো ডাবল কৰিম। চোৱা, ইয়াত বেছি স্পীডত মই লিখিব নোৱাৰিম, মানে মুখততো বহুত স্পীড হয়। নাম্বাৰ এটা কৈ দিয়া, এজনে কোৱা, মই এটাই ল'ম। 13। অ'কে, মই ডাবল কৰোঁ, ঠিক আছে, চাই যোৱা। ইয়াত মই শ্ল'হে হৈ গৈছোঁ, কাৰণ মই চোৱা, মই ইয়াত কি হয়, কি বুলি কয়, তোমালোকৰ মুখেৰে ক'লে বহুত স্পীড হয়। হ'ব, দেখিছা? এইফালে মই ডাবল কৰিছোঁ, ঠিক আছে, দেখিছা? ঠিক আছে, আৰু নকৰোঁ এতিয়া, হ'ব? কেনেকুৱা লাগিল স্পীডটো? হেল্ল', কেনেকুৱা লাগিল স্পীডটো? 13 দুগুণ 24, 24 গুণ 52, 104, 208, 416, 835, 1664, 35, 33, 28, 66, 56, 132, 133, 12, 26624, তাৰপিছত এইটো 53248, আৰু তাৰপিছত 106496, আৰু কিমান হ'ব 21, এইটো 29 হ'ব, ঠিক আছে, 212992, ঠিক আছে। চ' ঠিক আছে, মই পিছত তোমালোকক ভালকে ভিডিঅ' বনাই দেখাম, বা মোৰ যিখিনি ক্ৰিয়েটিভ মানে বেডিং মেথছ নহয়, মই অলপ নেচাৰেলি অলপ কৰি পেলাই হৈছে, তোমালোকৰ সৰুৰ পৰা কৰিছোঁ এইখিনি, অলপ নিজে অলপ মানে কিবা কিবি ধৰা মেথড নহয় আৰু কি বুলি ক'ম এতিয়া, মানে ভিজুৱেলাইজেশ্যনৰ পৰা কৰিব পাৰি বহুতখিনি বস্তু, বা মই নাম্বাৰ দেখিলে এনেকৈ চাই থাকোঁ। চ' সেইখিনি বস্তু বাৰু পিছত হ'ব। এতিয়া আজি এইখিনি ডিছকাছ কৰোঁ, মই এইখিনি ক'ম বাৰু, মোৰ নিজৰ যিখিনি ট্ৰিক দিব পাৰোঁ ক'ম, আৰু তোমালোকৰ নিজৰ ফালৰ পৰাহে কৰিব পৰা যাব। বেডিং মেথছখিনি বাদ দিছোঁ, কিন্তু তোমালোকে নিজে কৰিব পাৰিলে ব্ৰেইনটো আৰু বেছি শ্বাৰ্প হ'ব। ত' এতিয়া চোৱা, 2 নম্বৰ বস্তুটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকৰ কি হ'ব, মই MCQ কৰাৰ ক্ষেত্ৰত এইটো বহুত পইণ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। কি হয়, এভৰি স্কোৱাৰ নাম্বাৰ এণ্ডছ উইথ আইদাৰ অফ দ্য ডিজিটছ কি হ'ব 0, 1, 4, 5, 6, 9। ডিজিট আৰু নাম্বাৰ তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ আছেনে? বা কি হয়, সকলো বৰ্গ সংখ্যাৰ একক স্থানত কি হয়, এইটোৰে সেই হয়, অংকৰে সেই হয়। আচলতে এইটো অংক এনেকৈ দিব পাৰে যে এইটো অংকৰে, এই তোমালোকৰ ডিজিট আৰু হেৰিৰ মানে কনচেপ্টটো ক্লিয়াৰ আছে নাই? অথনি তোমালোকে মোক এটা কুৱেশ্যন কৰিছিলা, তুমি 13 যিহেতু দিছিলা,
সো কি হয় 13 ইজ এ নাম্বাৰ ঠিক আছে 13 টো কি হয় সংখ্যা হয় কিন্তু কি হয় তোমালোকৰ 1 আছে নহয় 1 2 আৰু 3 2 মানে 1, 3 এইকেইটা কি হয় ডিজিট হয় গম পাইছা হৈ গ'ল এইটোৰ কনচেপ্ট জানা নহয় সবেই চাগে ন নাম্বাৰ কি হয় গোটেইকেইটা মানে ডিজিট লাগি পেলাই নাম্বাৰ হয় আৰু নাম্বাৰ গঠন ফৰ্ম কৰোঁতে যিটো থাকে সেইটো কি হয় ডিজিট হয় হ'ব এইটো জানা ৰিপ্লাই দিবা ঠিক আছে সো এতিয়া কি হ'ব তোমালোকৰ কি হয় এতিয়া ধৰা তোমালোকে মোক কোনোবাই সুধিব পাৰে যে 3 টো নাম্বাৰ হ'ব নে ডিজিট হ'ব তো 3 টো নাম্বাৰো হয় ডিজিটো হয় 3 টো কি হয় 1 ডিজিট নাম্বাৰ ঠিক আছে কিন্তু তোমালোকৰ তেনেকৈ 5 টো ডিজিটো হয় নাম্বাৰো হয় তেনেকৈ 0 ৰ পৰা 9 লৈকে এইবিলাক কি হয় 0 পৰা আপ টু 9 লৈকে কি হয় ডিজিট হয় কিন্তু এই ডিজিট কেইটা লৈ পেলাই আমি ডাঙৰ ডাঙৰ নাম্বাৰ লিখিব পাৰোঁ ঠিক আছে ইয়াত যেনেকৈ এতিয়া ধৰি লওঁ মই 5432 দিলোঁ ইয়াত কেইটা ডিজিট আছে এটা ডিজিট দুটা ডিজিট তিনিটা ডিজিট এণ্ড কেইটা আছে ফ'ৰ ডিজিট ঠিক আছে বা কি হ'ব অসমীয়াত যদি লিখা 4টা অংক আছে কিন্তু এই 4টা অংক মিলি পেলাই কি হৈছে ই নিজে এটা কি হৈছে নাম্বাৰ হৈছে 4 ডিজিট নাম্বাৰ হৈছে হ'ব এইটো কি হ'ব 4 ডিজিট নাম্বাৰ এইটো মই এক্সট্ৰা বস্তু কৈ দিলোঁ তোমালোকক ধৰা যদি আগতে যিহেতু এইটো ৰিভিজন চেপ্টাৰ হয় চ' তোমালোকৰ ইয়াৰ প্ৰাসংগিক যিখিনি বস্তু আছে এইখিনিতো পাইছাই চ' ইয়াৰ লগৰখিনি মই সেইকাৰণে কৈ দিছোঁ লগতে চ' এইটো নিজে এটা ৰিভিজন হয় এই বস্তুটো আৰু তাৰ লগতে আকৌ মই আৰু তাৰো ৰিভিজন বস্তুটো কৈ দিছোঁ তাৰ মানে সেইটো ৰিভাইজ কৰিবলৈ আৰু কি ৰিভাইজ কৰিব লাগিব সেইটো কৈ দিছোঁ চ' এতিয়া তোমালোকে মেইন পইণ্টটোলৈ আহা যে এভৰি স্কুৱাৰ নাম্বাৰ এণ্ডছ উইথ আইডাৰ অফ দ্য ডিজিটছ কি হ'ব 0 1 4 5 6 9 দি শেষ হয় ঠিক আছে এতিয়া মই তোমালোকক যে অথনি ক'লোঁ এই পেজটোত চোৱা মই এতিয়া বেছি নাযাওঁ মই 12লৈকে আকৌ এবাৰ লিখিম ঠিক আছে ইয়াত চোৱা তোমালোকে 1 স্কোৱাৰ ইকুৱেল টু 1 2 স্কোৱাৰ ইকুৱেল টু 4 3 স্কোৱাৰ ইকুৱেল টু 9 4 স্কোৱাৰ ইকুৱেল টু 16 5 স্কোৱাৰ ইকুৱেল টু 25 6 স্কোৱাৰ ইকুৱেল টু 36 7 স্কোৱাৰ ইকুৱেল টু 49 এতিয়া চাই লোৱা হা মই লিখাৰ কাৰণ এটা আছে 8 স্কোৱাৰ ইকুৱেল টু 64 9 স্কোৱাৰ ইকুৱেল টু 128 10 স্কোৱাৰ ইকুৱেল টু সৰি এইটো 81 হয় মই বেলেগ ভাবি আছিলোঁ 10 স্কোৱাৰ ইকুৱেল টু 100 হ'ব 11 স্কোৱাৰ ইকুৱেল টু 121 আৰু 12 স্কোৱাৰ ইকুৱেল টু 144 ঠিক আছে চ' এতিয়া তোমালোকৰ মই বেছি আৰু যাব পাৰোঁ বা হ'ব ঠিকে আছে বাৰু চ' ইয়াত কি কৈছে যে এভৰি স্কোৱাৰ নাম্বাৰ এণ্ডছ উইথ আইডাৰ অফ দ্য ডিজিটছ ঠিক আছে 0 1 4 6 4 5 6 আৰু 9 দি শেষ হয় অথনি যে কৈছিলোঁ মই কি হয় স্কোৱাৰ নাম্বাৰ কি হয় যেতিয়া তুমি এনেকৈ এটা নেচাৰেল নাম্বাৰ মানে এইকেইটা 1 2 নেচাৰেল 2 নেচাৰেল 3 4 5 6 এনেকৈ 1ৰ পৰা যিবিলাক ষ্টাৰ্ট হয় সেইখিনি নেচাৰেল নাম্বাৰ চ' যেতিয়া এইবিলাক লাইক দি নাথাকিব এতিয়া হ'ব যেতিয়া এই নেচাৰেল নাম্বাৰবিলাক কি হয় লাইক দিব ভাবিছোঁ এটা লগে লগে লাইক দি দিছে যেতিয়া এই নেচাৰেল নাম্বাৰবিলাক কি হয় স্কোৱাৰ কৰোঁ চ' যিটো পোৱা যায় সেইটোক পাৰফেক্ট স্কোৱাৰ বুলি কোৱা হয় বা বৰ্গ সংখ্যা বুলি কোৱা হয় গতিকে সেই সোঁফালে যে আছে যিটো ইকুৱেল চিনৰ সোঁফালে থকাবিলাক কি হয় পাৰফেক্ট স্কোৱাৰ বা বৰ্গ সংখ্যা 1 4 9 6 25 36 49 64 81 100 120 145 গৈ থাকিব নাম্বাৰো সেই নহয় চ' সেইকাৰণে তাৰ স্কোৱাৰো সেই নহয় এতিয়া কি কৈছে সকলো বৰ্গ সংখ্যা একক স্থানত বুলি কৈছে মানে কি কৈছে ইউনিট প্লেচত কি হ'ব 0 1 4 5 6 9 থাকিব ঠিক আছে 0 1 4 5 6 9 এইটো এটা ইউনিট প্লেচ হয় ইয়াৰ মানে এটাই আছে কাৰণে সেইটো ইউনিট প্লেচ হ'ব অবভিয়াছলি 16ৰ ইউনিট প্লেচটো কি হ'ব এইটো কোৱা তোমালোকে 16ৰ ইউনিট প্লেচ কি হ'ব জানা এইটো একদম 5তে পাই আহিছা হ'লেও কৈছোঁ 6 হয় ঠিক আছে সোঁফালৰটো ইউনিট প্লেচ বা একক স্থান বুলি কয় ইয়াৰ একক স্থান কি হ'ব 5 হ'ব তেনেকৈ তোমালোকৰ ইয়াৰ কি হ'ব 6 হ'ব ইয়াৰ 9 হ'ব ইয়াৰ তেনেকৈ তোমালোকৰ কি হ'ব 4 হ'ব ইয়াৰ 1 হ'ব ইয়াৰ 0 হ'ব ইয়াৰ 121 হ'ব ইয়াৰ 144 হ'ব ঠিক আছে এতিয়া তোমালোকক কি চোৱা এটা বস্তু চাবা তোমালোকৰ কি হৈছে এইটো 0 হৈছে দেখিছেনে 0 হৈছে আৰু 0 ক'ত হৈছে নাই চোৱা আৰু 1 হোৱা ক'ত আছে এইটো 1 হৈছে আৰু 1 ক'ত হৈছে চোৱা 1 2 3 4 5 6 7 81ত 1 হৈছে ঠিক আছে 1 হৈ গ'ল 0 পালোঁ 1 পালোঁ 4 ক'ত হৈছে এইটোত 4 হৈছে হ'ব 4 আৰু ক'ত হৈছে আৰু 4 নাই হোৱা এইটো 64 4 হ'ব চ' আৰু তাৰপৰা চোৱা তোমালোকে 5 ক'ত পাইছা 5 স্কোৱাৰ 25 5 হ'ব আৰু 5 নাই ঠিক আছে 6 ক'ত পাইছা 4 স্কোৱাৰত 6 আছে তেনেকৈ তোমালোকৰ 6 স্কোৱাৰত 6 আছে আৰু তোমালোকৰ 6 মেবি নাই অঁ তাৰপিছত তোমালোকৰ 9 এইটোত 9 আছে এইটোত 9 আছে হ'ব এতিয়া 121 to 1 এইটো দিবলৈ থাকি গৈছিল চ' এইটোত 4 আছিলে এইটো আছে ঠিক আছে চ' তোমালোকে চোৱা আল্টিমেটলি 0 1 4 5 6 9 এইকেইটাই আছে দেখিছেনে যদি তোমালোকে এতিয়া ইয়াৰ পৰা কি বুজিলে এইটোৰ পৰা তোমালোকে MCQ যে আহে পিছৰ MCQ এনেকৈ সোধা আছে 0 1 4 5 6 9ৰ পৰা যে তোমালোকৰ কি আহে মানে কি হয় ইউনিট ডিজিটটো হয় মানে কি স্কোৱাৰ নাম্বাৰ হয় এইকেইটা ইউনিট ডিজিটত যদি এইকেইটা থাকে তেতিয়াহ'লে তোমালোকৰ সেই নাম্বাৰটো স্কোৱাৰ নহ'ব পাৰে ঠিক আছে কিন্তু স্কোৱাৰ হ'বলৈ মেণ্ডেটৰী এইটো থাকিবই লাগিব চোৱা এতিয়া 0 থাকিলে যে সদায় স্কোৱাৰ হ'বতো নহয় চোৱা এতিয়া চোৱা মই তোমালোকক এটা এক্সাম্পল দিছোঁ ক'ত গ'ল এইটো মই বিচাৰি নাপাওঁ কিন্তু পেনটো 10 দিছোঁ 10টো স্কোৱাৰ নহয় ঠিক আছে নট স্কোৱাৰ ঠিক আছে 10টো বা কি হয় বৰ্গ নহয় শূন্য থাকিলে বৰ্গ হয় বুলি কথা নাই দেই
বা ইয়াত ধৰা 1 থাকিলে যে বৰ্গ হ'ব, 11টো বৰ্গ নহয় তেনেকে, ঠিক আছে। 4 আছে, 4 থাকিলে যে এইটো 14টো বৰ্গ হ'ব এনেকুৱা নহয়, এইটো কি হয় বৰ্গ, এইটো নট স্কুৱাৰ, এইটো নহয় দিব লাগিব, বৰ্গ নহয়। 11টো বৰ্গ নহয়, 14টো বৰ্গ নহয়, তেনেকে তোমালোকে যদি চোৱা 26টো বৰ্গ সংখ্যা নহয়, 6 থাকিলে যে হ'ব বৰ্গ এনেকুৱা নহয়, বা তেনেকে 35টো বৰ্গ হয় জানো, নহয়। বা তোমালোকৰ 39টো বৰ্গ হয় জানো, নহয়। কিন্তু কি হয়, এইটো নহয় দেই, নহয়। কিন্তু নট স্কুৱাৰ, নট এ স্কুৱাৰ বুলি দিছোঁ। কি হ'ব তোমালোকৰ 0 1 4 5 6 9 এইকেইটা থাকিলে বৰ্গ বুলি মই ক'বলৈ যোৱা নাই, বা কিতাপত ক'বলৈ যোৱা নাই। কিন্তু কি হয়, যদি বৰ্গ হ'বলগীয়া হয় তেতিয়াহ'লে তোমালোকৰ মাষ্ট বি এইকেইটা থাকিব লাগিব, মেণ্ডেটৰী, মানে তোমালোকৰ 0 1 4 5 6 9 থাকিব লাগিব। এইটো ক'বলৈ অকণ তোমালোকে বুজিবলৈ টান হৈছে, মই কৈ আছোঁ। মানে তোমালোকৰ চোৱা, নাম্বাৰ বহুত থাকে, কোনোবা এটা নাম্বাৰ 0ৰে শেষ হয়, কোনোবা এটা 1ৰে শেষ হয়, সোঁফালে মানে ইউনিট প্লেচ কৈ আছোঁ, কোনোবা এটা 2ৰে, কোনোবা এটা 3ৰে, আপ টু 9লৈকে এনেকৈ আছে, হয় নহয়। ইউনিট প্লেচত চব নাম্বাৰতে তোমালোকৰ 0 পৰা 9লৈকে হয়, 0 পৰা 9লৈকে হয়, 0 পৰা 9লৈকে কিবা নহয় কিবা এটা হয়। কি হয় তোমালোকৰ সেই নাম্বাৰবিলাক 0 দি শেষ হোৱা বহুত নাম্বাৰ আছে, 1 দি শেষ হোৱা বহুত আছে, 4 দি শেষ হোৱা বহুত আছে, 5 দি শেষ হোৱা ধেৰ আছে, 6 দি শেষ হোৱা ধেৰ আছে, 9 দি শেষ হোৱা ধেৰ আছে। এতিয়া তোমালোকে 0 দি হ'লে, 1 দি হ'লে, 4 দি হ'লে, 5 দি হ'লে, 6 বা 9 দি হ'লে সদায় বৰ্গ সংখ্যা নহয়। কিন্তু যদি সেই সংখ্যাটো বৰ্গ সংখ্যা হয় তেতিয়াহ'লে তোমালোকৰ অকল এইকেইটা থাকিব লাগিব, মানে সোঁফালে 0 1 4 5 6 9, মানে একক বা ইউনিট প্লেচত অকল 0 1 4 5 6 9 থাকিব লাগিব। তোমালোকৰ বাকী কি থাকিলে, এতিয়া বাকী 2 থাকিলে, 3 থাকিলে, 7 থাকিলে, 8 থাকিলে, এইকেইটা হ'লে বৰ্গ সংখ্যা নহ'ব। মানে এইকেইটা হ'লে তোমালোকে একো চেক কৰিব দৰকাৰেই নাই, ঠিক আছে। যদি ইউনিট প্লেচত 2 3 7 8 আছে, যদি এককৰ ঘৰত কোনোবা এটা সংখ্যা আছে, ডাঙৰ সংখ্যা এটা দিছা, ধৰি লৈছোঁ 132 দিয়া আছে। যদি এককৰ ঘৰত 2 আছে, বা ধৰি লৈছোঁ 133, একক ঘৰত 3 আছে, বা ধৰি ল'লোঁ 137, ঠিক আছে, বা ধৰি ল'লোঁ 148। এককৰ ঘৰত যদি ইয়াত কি আছিলে, 2 আছে, এইটোত 2 আছে, এইটোত 3 আছে, এইটোত কি আছে, 7 আছে, এইটোত 8 আছে। এইকেইটাত তোমালোকে একো চেক কৰিব দৰকাৰেই নাই, বৰ্গ হয় নহয়, ঠিক আছে। একদম চকু মুদি দিব পাৰে যে বৰ্গ নহয় বুলি, ঠিক আছে। 2 3 7 8 থাকিলে চকু মুদি লিখিব পাৰে তোমালোকে, মানে এইটো অপশ্যনটোত তোমালোকে চাব পাৰে যে এইটো নহয় বুলি, ঠিক আছে। এইকেইটা কেঞ্চেল কৰি দিবা। কোনটো বৰ্গ সংখ্যা হয় বুলি সুধিলে তোমালোকে বহুত ডাঙৰ নাম্বাৰ এটা দিয়া আছে, তেতিয়াহ'লে তোমালোকে এইটো নহয় বুলি, যিকেইটা 2 3 অপশ্যন, যিকেইটা অপশ্যনত 2 3 7 8 আছিলে, এইকেইটা ডাইৰেক্ট নহয় বুলি কেঞ্চেল কৰিব পাৰা। বাকী তেতিয়া তোমালোকৰ বাকী কি থাকিব, 0 1 4 5 6 9 থাকিব। সেই 0 1 4 5 6 9ৰ পৰা যিকেইটা হ'ব, কোনোবা এটা হ'ব পাৰে, নহ'ব পাৰে, চোৱা 10 0 থাকিলে যে সদায় হ'ব, নহ'ব পাৰে। কিন্তু চোৱা, এইটো যদি 100 হৈ গ'লহেঁতেন, এইটো বৰ্গ হ'লহেঁতেন, 10ৰ স্কোৱাৰ 10 স্কোৱাৰ হয়, হয় নহয়। কিন্তু 0 হওঁতে নহ'ল। 0 হ'লে হ'বও পাৰে, নহ'ব পাৰে, বুজিছানে। 10 স্কোৱাৰটো 100 হৈছে, কিন্তু 10টো বৰ্গ নহয় আকৌ কাৰো, ঠিক আছে। 10ৰ স্কোৱাৰটোহে বৰ্গ 100 হয়। গতিকে কি হয়, 0 থাকিলে হ'ব পাৰে, নহ'ব পাৰে। মানে হ'বলগীয়া হ'লে 0 এইকেইটা থাকিব লাগিব, 4 থাকিব লাগিব, 1 থাকিব লাগিব। কিন্তু তোমালোকে যদি নহয়, তেতিয়াহ'লে কি হ'ব, 2 3 7 8 থাকিলে ডাইৰেক্ট কেঞ্চেল কৰি দিবা, এইটো নহয় পাৰফেক্ট স্কোৱাৰ বা বৰ্গ সংখ্যা নহয়। আৰু যদি 0 1 4 5 6 10 আছে, তোমালোকে চেক কৰিব লাগিব যে সেইটো হয় নে নহয় বৰ্গ সংখ্যা, হ'ব। বা তোমালোকে 30লৈকেতো ক'লোৱে, তোমালোকে মনত আছে, বা তোমালোকে যাৰ নাই মনত ৰাখি ল'বা, ইয়ালৈকে এইখিনি 30লৈকে হৈ গ'ল। তোমালোকে 31 32 অলপ মানে যিমান পাৰা কৰিবা, 31 30 কৰিবা। তাৰপিছত কি কৰিবা, 31টো যাত 961, 32টো 1024, তেনেকৈ 33টো আছে, 35টো কৰিব পৰা, যিকেইটা তোমালোকৰ ধৰা 5 থকাটো, 5 থকা নাম্বাৰবিলাক, বা 40 কৰিব পৰা। 40টো ইজি হয়, 4 4 16 হ'লে 40 কিমান হ'ব, 1600 হ'ব। 45 2025 হ'ব। তেনেকৈ 5 থকাকেইটা, 50টো ইজি হৈ কৰিবলৈ, 5 5 25 হ'লে দুটা শূন্য লগাই দিলে হ'ল। 50 60 70 80 90 100 চব এনেকৈ ইজি হয়। তাৰপিছত তোমালোকে 55 কৰিবা, 65 কৰিবা, 75 85 এনেকুৱাবিলাক কৰিবা। 100টাই কৰিব পাৰিলে ভাল। আৰু কি হয়, ছাপ'জ এইখিনি বেছি সময় নষ্ট কৰি থকাতকৈ 30টালৈকে যদি কৰিছা, ঠিক আছে। তোমালোকৰ যদি মাল্টিপ্লিকেশ্যন পূৰণ কৰা যদি শুদ্ধ হয়, পৰীক্ষা যদি দৰকাৰ হয়, তোমালোকে ইনটু কৰি লৈ ল'বা, ঠিক আছে। এনেকৈ বোলে 47ৰ স্কোৱাৰ সুধিছে, 47 এনেকৈ ইনটু কৰিলে হৈ গ'ল, এনেকৈ ওলাই যাব কি হয়, হয় নহয়। এনেকৈ কৰি ল'বা। এতিয়া তোমালোকক মই চোৱা, MCQ মই এতিয়া নিদিওঁ, MCQ তোমালোকৰ এক্সাৰচাইজত ইনাফ আছে, আৰু মই তোমাক পিছত কৰাম। এতিয়া যিহেতু মই কিতাপৰ পৰা কৰাই আছোঁ ডাইৰেক্ট কনচেপ্টটো, MCQ ক্লাছ বেলেগকৈ হ'ব, তাত কৰাম। আকৌ কিতাপৰ এক্সাৰচাইজখিনি আছে, তাত MCQখিনি কৰাম, সেইখিনি কৰাম। এতিয়া মই তোমালোকক এটা কুৱেশ্যন দিছোঁ, কোনটো হয় বা কোনটো নহয় বুলি যদি সোধে, বা ধৰি লৈছোঁ কোনটো নহয় বুলি সুধিছে, তোমালোকৰ A অপশ্যনটো দিলে 22 দিছে, B অপশ্যনটো দিছে তোমালোকৰ ধৰিবা কি দিলে, মই ভাবি লৈছোঁ কিবা এটা সংখ্যা, ধৰি লৈছোঁ 169 দিলে। C অপশ্যনটো যেনিবা তোমালোকৰ দিলে 144, আৰু D অপশ্যনটো দিলে যেনিবা তোমালোকৰ 33। তেতিয়ালৈকে তোমালোকে তেতিয়া চোৱা, এইটো হেৰি হ'ব, তলৰ কোন দুটা বুলি সুধিছে যেনিবা, ঠিক আছে। কোন দুটা বুলি সুধিছে, ৰ'বা, এইটো এটা নিদিওঁ মই এতিয়া, এইটো 145 দি দিছোঁ, ঠিক আছে। এতিয়া চোৱা, তোমালোকৰ কোনটো হ'ব, এতিয়া অলপ হিণ্ট পাই গ'লা তোমালোকে। নহয়, এতিয়া চোৱা, আমি হ'বৰ কাৰণে প্ৰথমতে নোহোৱাকেইটা কেঞ্চেল কৰি দিম। তোমালোকে যদি ডাইৰেক্ট মনত আছে, চোৱা, যিখিনিৰ বৰ্গ সংখ্যা মনত আছে তেওঁলোকৰ ইমান অলপ টেনশ্যনটো কম, কাৰণ তোমালোকে ডাইৰেক্ট কোনটো বৰ্গ সংখ্যা হয় এইটো গম পাই গ'লা, 169টো হয় বুলি গম পাই গ'লা, ঠিক আছে। 13 স্কোৱাৰ ডাইৰেক্ট জানা।
কিন্তু সাপোজ তোমালোকে বোলে ধৰি দিছো মনত নাই তোমালোকৰ সংখ্যাটো বা পৰীক্ষা তোমালোকৰ কি হ'ল বোলে পাহৰি গ'লা কিবা কাৰণত চ' তোমালোকেতো গোটেইখিনি উলিয়াই চাই দিব নোৱাৰা বা ধৰা অলপ সময় লাগিব পাৰে কি হ'ব তোমালোকৰ এইটো যে পাইছিলা যে বৰ্গ সংখ্যাবিলাক 0 1 4 5 6 9 দি শেষ হয় কিন্তু সদায় এইটো হ'লে যে হ'ব লাগিব এনেকুৱা কথা নাই চ' কি হ'ব মানে কি হ'ব এইকেইটা যে পাইছিলো 2 3 7 8 থাকিলে নহয় চ' এই ইউনিট ডিজিটত 2 আছিলে যে এইটো ডাইৰেক্ট কেনচেল কৰি এইটো নহ'ব ঠিক আছে তেনেকে কি হ'ব ইউনিট ডিজিটত কি আছে 3 থাকিলে নহয় এইটো দেখিছে না 3 থাকিলে নহয় চ' হ'ব এই ডি অপশ্যনটো ডাইৰেক্ট কেনচেল কৰি এইটো নহয় চ' বাকী থাকিলে কি হ'ব 0 1 4 5 6 9 এতিয়া এইটো এই 9টো হ'ব পাৰে এইটো হ'ব পাৰে এইটো হ'ব পাৰে বিও হ'ব পাৰে চিও হ'ব পাৰে এতিয়া তোমালোকে বি আৰু চিটো চেক কৰিলে হ'ল ঠিক আছে এতিয়া চোৱা বিটো তোমালোকে জানা যিখিনি জনাখিনি জানা চিটো নহয় বুলি কেনেকৈ গম পাবা তো তোমালোকে যদি কৰি গৈ থাকা 10 স্কোৱাৰ মানে 100 যদি পোৱা তাৰপিছত 11 স্কোৱাৰ যাব 121 12 স্কোৱাৰটো 144 বুলি গম পোৱা চাপোজ তাৰপিছত তোমালোকে কি 12 স্কোৱাৰ যদি 144 হয় ঠিক আছে 13 স্কোৱাৰ যদি 169 হয় চ' চোৱা 12 আৰু 13 মাজত কিবা নেচাৰেল নাম্বাৰ আছে জানো মই যে কৈছিলোঁ পাৰফেক্ট স্কোৱাৰবিলাক নেচাৰেল নাম্বাৰৰ যিটো নেচাৰেল নাম্বাৰবিলাকৰ মানে কি হয় যিবিলাক বাস্তৱ যিবিলাক তোমালোকৰ স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ সেইবিলাকৰ স্কোৱাৰ হয় ঠিক আছে চ' 12 স্কোৱাৰ যদি 144 পালোঁ 13 স্কোৱাৰ যদি 169 পালোঁ 12 আৰু 13ৰ মাজত কিবা নেচাৰেল নাম্বাৰ বাকী আছে জানো নাই গতিকে ইয়াৰ মাজত পাৰফেক্ট স্কোৱাৰ বাকী নাই ঠিক আছে কি ক'লোঁ মই পাৰফেক্ট স্কোৱাৰবিলাক নেচাৰেল নাম্বাৰৰ স্কোৱাৰ হয় নেচাৰেল নাম্বাৰ কি হয় 1 পৰা ষ্টাৰ্ট 1 2 3 4 5 6 7 8 এনেকৈ গৈ থাকিব 12 আৰু 13 এনেকৈ আছে চ' তাৰ মাজতে আমি জানো যে 12 স্কোৱাৰটো 144 হয় 13 স্কোৱাৰটো 169 হয় আৰু আমাক দিছে অপশ্যনত 145 চ' যদি এইটো বৰ্গ হ'লহেঁতেন তেতিয়াহ'লে 12 আৰু 13ৰ মাজত কিবা এটা সংখ্যা হ'বলগীয়া হ'লহেঁতেন হয় নহয় যদি 145টো বৰ্গ সংখ্যা হ'বলগীয়া হ'লহেঁতেন তেতিয়া তোমালোকৰ তাৰ বৰ্গমূলটো মানে 12 বা 13 হ'বলগীয়া হ'লহেঁতেন বা তাৰ মাজৰ হ'বলগীয়া হ'লহেঁতেন কাৰণ 12 মানে 144 আছে 13 মানে 169 আছে এইটো বাঢ়ি গৈ থাকে নাই সংখ্যাটো বঢ়াৰ লগে লগে সংখ্যা বাঢ়ি গৈ আছে বৰ্গ সংখ্যা বাঢ়ি গৈ আছে 1 4 9 16 25 দেখিছা না বাঢ়ি গৈ আছে চ' যিহেতু 145 বা 145টো ইয়াৰ মাজত 144কে ডাঙৰ 169কে সৰু ঠিক আছে মাজত আছে চ' ইয়াৰ যিটো বৰ্গমূল পাব লাগিব আমি 12 13 মাজত পাব লাগিব কিন্তু 12 13 মাজত কিবা নেচাৰেল নাম্বাৰ আছে জানো নাই চ' সেইটো কাৰণে 145টো কি হয় বৰ্গ সংখ্যা নহয় সেইটো এটা হৈ গ'ল ঠিক আছে সেইটোৰ পৰা পালোঁ তাৰপিছত বাকী কি থাকিলে বাকী এইটোৱে থাকিলেগে গতিকে 169 দিছে পাৰফেক্ট স্কোৱাৰ ঠিক আছে যদি চাপোজ এনেকুৱা কুৱেশ্যন দিয়ে তাৰপিছত 3 নম্বৰ অপশ্যনটো চাবা ভিডিঅ'টো আকৌ প'জ কৰি পেলাই তোমালোকে চাই ল'বা যেতিয়া ইউটিউবত চাই থাকা আৰু তোমালোকে এতিয়া লাইভ ক্লাছত জইন কৰাখিনিও মানে কি হয় পিছত যেতিয়া আকৌ ভিডিঅ'টো চাবা মানে যদি ডাউট আছে মানে মোৰ মতে বুজি পাইছা সৰু যিহেতু তোমালোকৰ এইটো মই ইমান সুধি থকা নাই কাৰণ তোমালোকে আগতে পাই অহা বস্তু ন এইখিনি ৰিভিজন চেপ্টাৰ চ' আৰু ইয়াত মই ৰেকৰ্ডেড ক্লাছত দি দিম চব লাইভ ক্লাছ নলওঁ মানে ৰিভিজন চেপ্টাৰটো অকল তোমালোকৰ এই 1ৰ পৰা 14লৈকে লাইভ ক্লাছ ল'ম 1 2 টো লৈ ল'লোঁ আৰু তাৰ MCQ খিনিও পিছত কৰাম এক্সট্ৰাকৈ চ' বাকী তোমালোকৰ কি কৰিম মই 3 পৰা 14লৈকে চ' সেইখিনি ইণ্টাৰেকশ্যন পূৰা হ'ব আৰু 1টোত ইমান হোৱা নাছিল চেপ্টাৰ 1 ইমান ইণ্টাৰেকশ্যন হোৱা নাছিল 2টোৰ পৰা মই অলপ মাজৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু বাকী তোমালোকৰ কি হয় প্ৰথম যিটো চেপ্টাৰ হয় তাত তোমালোকৰ এইটো ৰিভিজন চেপ্টাৰ যিহেতু চ' সেইটো কাৰণে আজি এতিয়া যিমান পাৰোঁ মই সুধিলোঁ আৰু বাকী চেপ্টাৰকেইটা মই বহুতখিনি কি কৰিম তোমালোকক হেৰি কৰিম মানে ৰেকৰ্ডেডো দি দিম মানে ৰিভিজনখিনি ঠিক আছে চ' এতিয়া 3 নম্বৰ পইণ্টটো চোৱা মই তাৰ আগতে আৰু এটা কথা সুধি লওঁ 3 নম্বৰ পইণ্টটো চোৱাৰ আগতে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত কিমানটা আহিব চেপ্টাৰ কৈছে নেকি কি চেপ্টাৰ আহিব কোনোবাই কোৱা এটা এটাই কোৱা তুমি কোনোবা এজনে কৈছে কৈ লোৱা কোন কেতিয়া আহিব ৰিভিজন 1 2 3 কোন কেতিয়া আহিব এজনে কোৱা অ 1 2 3 কোনে ক'লা নামটো কোৱা তুমি নামটো কোৱা অ'কে আৰু বাকী কোনোবাই কোৱা আৰু বেলেগে কোৱা বুজা নাই 7টা চেপ্টাৰ আহিব প্ৰথম ইউনিটত অ মানে মই প্ৰথম জুন মাহত হোৱা পৰীক্ষাটোৰ কথা সুধি আছো জুন মাহত হোৱা পৰীক্ষাটোৰ কথা কৈ আছো হয় হয় অ'কে অ'কে আৰু কোনোবাই এতিয়া ক'ব নিবিচাৰিলে মোক মেছেজতো কৈ দিব পাৰা কি আহিব কোৱা তুমি কোৱা কি ক'লা আকৌ এবাৰ কোৱা 1 2 3 আৰু 8 আহিব ন মই এটা কাম কৰিম মই 1 2 3টো কমন হয় চ' 1 2 3টো মই পঢ়াই দিম মই এতিয়া হেৰি কৰিম
এতিয়া 1 পঢ়ালো 2 পঢ়ালো ৰিভিজন পঢ়াই আছো সেইটো ৰেকৰ্ডেডো যাব বহুতখিনি বাকী তোমালোকৰ মই 5টো পঢ়াই দিম 5টো সময়ে নাহে কিন্তু মই সেইটো নাহে যদি মই মানে কি হ'ল মই দেখিছো যে মানে কি হয় যদিও নাহে মই সেইটো পঢ়াই থৈ দিম ঠিক আছে কি হ'ব তোমালোকৰ তাৰপিছত মই 3টো পঢ়াই দিম 1 পঢ়াম 2 পঢ়ালো 1 পঢ়ালো 2 পঢ়ালো ৰিভিজন পঢ়াই আছো এতিয়া তাৰপিছত মই 5টো পঢ়াই দিম তাৰপিছত মই 3টো পঢ়াম তাৰপিছত মই 1 2 3 MCQ অলপ পঢ়াই দিম চ' ঠিক আছে তোমালোকৰ মেইন টাৰ্গেটটো হেৰি হ'ব লাগে কি বুলি কয় SSLC হ'ব লাগে ঠিক আছে ইউনিট টেষ্টটো তোমালোকৰ মই চবকে কভাৰ কৰা পচিবল নহয় কাৰোবাৰ 1 আহিব 2 3 আহিব কাৰোবাৰ বেলেগ আহিব চ' এতিয়া যিহেতু জুন মাহতে হৈ যাব ইউনিট টেষ্টটো মই চবৰে বেলেগ বেলেগ আহিব চ' চব মিলাব গ'লেতো কাৰোবাৰ 1 2 3 15ও আহি যাব 14ও আহি যাব এনেকুৱা হ'ব পাৰে চ' সেইটো কাৰণে তোমালোকে ফাইনেলটোৰ ওপৰত বেছি গুৰুত্ব দিবা কিন্তু 1 2 3টো কমন হয় চ' মই 1 2 3 আৰু চৰি ৰিভিজনটো চ' এই 4টা চেপ্টাৰ শেষ কৰিমেই ৰিভিজন তোমালোকৰ ইউনিট টেষ্টৰ আগত আৰু তোমালোকৰ 5টো শেষ কৰি দিম মুঠতে 5টা চেপ্টাৰ শেষ কৰিম কি হ'ব ৰিভিজন 1 2 3 আৰু 5টো শেষ কৰি দিম ঠিক আছে নহয় চৰি সেইটোৱে 4টো মই তাৰপিছত কৰিম মানে কি বুলি কয় তোমালোকৰ প্ৰায় জুলাইমান পাবগৈ চাগে 4টো কৰালে তাৰপিছত তোমালোকৰ ধৰা 6 কৰিম 7 কৰিম এনেকৈ জুলাইত ধৰা 4টামান চেপ্টাৰ শেষ কৰি দিব লাগিব জুলাইত তোমালোকৰ 4 5 6 4 6 8 9 মান 4 6 7 8 মান কৰিব লাগিব আৰু তাৰপিছত তোমালোকৰ আগষ্ট ছেপ্টেম্বৰত বাকী তিনিটা মানকৈ হ'ব তেনেকৈ শেষ হৈ যাব চ' এতিয়া এইটো চোৱা স্কোয়াৰ নাম্বাৰ কেন পজেছ ইভেন নাম্বাৰ জিৰ'ছ এট দ্য এণ্ড ঠিক আছে বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্য থাকিব পাৰে চোৱা শূন্য কেতিয়া হয় কেতিয়া নাম্বাৰ এটা স্কোয়াৰ কৰিলে শূন্য পাওঁ ঠিক আছে ইয়াত প্ৰথম পেজটো যদি তোমালোকে চোৱা ইয়াৰ আগৰ পেজটোত শূন্য ক'ত পাইছা চোৱাচোন 10 স্কোয়াৰ কৰোঁতে শূন্য পাইছা 100 পাইছা 20 স্কোয়াৰ কৰোঁতে 400 পাইছা 30 স্কোয়াৰ কৰোঁতে 900 পাইছা ঠিক আছে সদায় কি হয় তোমালোকৰ এইটোতে যে কৰিছা তোমালোকে 10 স্কোয়াৰ কৰোঁতে কি পাইছা 100 পাবা চ' বা 20 স্কোয়াৰ কৰোঁতে বাকীবিলাকত তোমালোকে শূন্য নাহে ঠিক আছে 1 স্কোয়াৰ 2 স্কোয়াৰ 1ৰ পৰা আপ টু 9 স্কোয়াৰলৈকে বা 11ৰ পৰা 19 স্কোয়াৰলৈকে বা 21ৰ পৰা 29লৈকে তোমালোকৰ শূন্য নাহে অকল কেতিয়া শূন্য আহে তোমালোকৰ যিকেইটাত শূন্য আছে সেইকেইটা শূন্য আহে আৰু চোৱা যিহেতু আমি কি কৰোঁ আমি জানো চোৱা এতিয়া যদি এনেকৈ ইনটু কৰিলে কি হয় 10 শূন্য গুণ শূন্য হ'ব আৰু তেনেকৈ এইটো কি হ'ব 10 গুণ 10 হ'ব চ' ইয়াত দুটা শূন্য আহে ঠিক আছে এইটো আহি গ'ল চ' কি হ'ল সেই তেনেকৈ তোমালোকৰ এটা শূন্য স্কোয়াৰ কৰিলে দুটা আহিব ঠিক আছে চ' ইভেন নাম্বাৰ থাকিব সদায় বা তোমালোকৰ যদি ধৰি লৈছো 200 থাকে এইটো তোমালোকৰ এটা দিলো চ' 200 হ'লে কি হ'ব এইটো কিমান হ'ব 40000 চ' ইভেন নাম্বাৰ থাকিব দুটা থাকিলে 4টা হয় নহয় বা এটা থাকিলে দুটা হয় চ' ডাবল হৈ যায় তোমালোকৰ যিমানটা সংখ্যাটো যিটো হয় বা তোমালোকে এনেকৈ মনত ৰাখিব পাৰা যে বোলে ধৰি ললো 300 আছে চ' এইটো কেনেকৈ হ'ব তোমালোকৰ বা 3000 আছে বা 3 3 9 হ'ব তোমালোকে এইটো মনত ৰাখিবা 9 হ'ব আৰু ইয়াত শূন্য তিনিটা আছে নহয় 1 2 3 আকৌ 1 2 3 6টা হ'ব ঠিক আছে এনেকৈ তোমালোকে এইবিলাক স্কোয়াৰ কৰিব পাৰা যিমানটা শূন্য আছে তাৰ ডাবল লিখিবা আৰু সংখ্যাটোক ডাবল কৰিবা যদি তোমালোকৰ এনেকৈ শূন্য থকা নাম্বাৰ আহে সোঁফালে ঠিক আছে চ' ইভেন নাম্বাৰ হৈ যাব যিহেতু এইটো ডাবল কৰিব লাগে তিনিটা আছে ডাবল কৰিব লাগে এইটো তিনিটা আৰু বাকী 3 স্কোয়াৰ ইকুৱেল টু 9 চ' সেইটো কাৰণে তোমালোকৰ কি হ'ব এইটো মনত ৰাখিবা যে বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্য থাকিব পাৰে বা কি হয় স্কোয়াৰ নাম্বাৰ কেন পজেছ ইভেন নাম্বাৰ অফ জিৰ'ছ এতিয়া তোমালোকৰ যদি 10 লৈ লোৱা 1000 লৈ লোৱা এইবিলাক তোমালোকৰ কি হয় স্কোয়াৰ নাম্বাৰ নহয় কাৰণ কি আছে ইয়াত 1 আছে এইটো অড হয় ঠিক আছে আৰু এই কোনে চিঞৰিছিলে 1000 আছে তিনিটা আছে এইটো কি হয় এইটো অড হয় হ'ব চ' এইকেইটা স্কোয়াৰ নাম্বাৰ নহয় স্কোয়াৰ আকৌ সদায় অড হ'লে যে স্কোয়াৰ হ'ব এইটো কথা নহয় আকৌ দেই এতিয়া 600টো স্কোয়াৰ হয় জানো 600 স্কোয়াৰ নহয় কাৰণ 20 স্কোয়াৰ ইকুৱেল টু এইখিনি 20 এইটো দেখিছে 20 স্কোয়াৰ ইকুৱেল টু 400 30 স্কোয়াৰ ইকুৱেল 900 চ' 600টো কাৰো স্কোয়াৰ নহয় কিন্তু কি হয় যদি স্কোয়াৰ হয় তেতিয়াহ'লে তোমালোকৰ মাষ্ট বি দুটা অথনি যেনেকৈ এতিয়া পঢ়িছিলা চোৱা প্ৰথমটো যেনেকৈ পঢ়িছিলা এই ছেকেণ্ড পইণ্টটো যে তোমালোকৰ স্কোয়াৰ হ'বলৈ 0 1 4 5 6 10 থাকিব লাগিব 2 3 7 8 থাকিলে কি হয় স্কোয়াৰ নাম্বাৰ নহয় কিন্তু তোমালোকৰ সদায় 0 1 4 5 6 10 থাকিলে জানো স্কোয়াৰ নাম্বাৰ পাইছা 10টো জানো স্কোয়াৰ 11 জানো স্কোয়াৰ 14 জানো স্কোয়াৰ নহয় 26 নহয় 35 নহয় 39 নহয় এনেকৈ ঢেৰ ওলাব তেনেকৈ তোমালোকৰ সদায় দুটা ডিজিট দুটা 0 হ'লেই যে স্কোয়াৰ নাম্বাৰ হ'ব সেইটো আকৌ মনত ৰাখিবা দেই সেইটো স্কোয়াৰ নাম্বাৰ হ'ব এনেকৈ নহয় মানে দুটা হ'লেই স্কোয়াৰ হ'ব এইটো নহয় মানে সদায় কিন্তু কি হয় স্কোয়াৰ হ'ব হ'লে তোমালোকৰ দুটা থাকিবই লাগিব চ' তোমালোকে কি কৰিবা যদি সোধে যে তলৰ কোনটো স্কোয়াৰ নাম্বাৰ হয় এনেকৈ যদি সুধিছে বা ধৰি লৈছোঁ এনেকৈ সুধিছে আৰু তেনেকৈ বোলে তোমালোকৰ 100টো সুধিছে আৰু 10 সুধিছে চ' তোমালোকে এটা থকাকেইটা ডাইৰেক্ট কেঞ্চেল কৰি ল'বা বা এইটো তিনিটা আছে অড নাম্বাৰ থকাকেইটা কেঞ্চেল কৰি ল'বা তাৰপিছত বাকী থাকিলে এইটো দুটা আছে আৰু এইটো 4টা আছে এই দুইটাই হ'ব ঠিক আছে এই দুটা হ'ব চ' তোমালোকৰ অড থকাকেইটা কেঞ্চেল কৰি ল'বা আৰু ধৰি লৈছোঁ বোলে এইটো মই 200 আছে এইটো নহ'ব ঠিক আছে প্ৰথমতে কি কেঞ্চেল কৰিলোঁ প্ৰথমতে আমি কেঞ্চেল কৰিলোঁ এইটো অড আছে কাৰণে এইটো কেঞ্চেল কৰিলোঁ এইটো অপশ্যন এইটো কিয় কেঞ্চেল কৰিলোঁ এইটো অড আছে কাৰণে তাৰপিছত বাকী থাকিলে এইটো আৰু এইটো হয় নহয় এইটো বাকী থাকিলে আৰু মই এতিয়া কাৰেকশ্যন দিছোঁ এইটো বাকী থাকিলে চ' কি হ'ব এতিয়া তোমালোকৰ এইটো যিহেতু বাকী থাকিলে এইটো শূন্য এটা আছে হা চ' ইয়াত ইভেন নাম্বাৰ 0 আছে ইয়াতো ইভেন নাম্বাৰ 0 আছে কিন্তু এতিয়া ইভেনকেইটাৰ ভিতৰত আমি চেক কৰিম হয় নহয় চ'
এইটো হয় কাৰণ এইটো কি হয় 100 স্কোয়াৰ হয় কিন্তু এইটো 200টো একো স্কোয়াৰ নহয় ঠিক আছে 14 দেখোন 196 14 স্কোয়াৰ ইকুৱেল 196 15 স্কোয়াৰ ইকুৱেল 225 সো 14 15 মাজৰ নাম্বাৰে নাই যেটো স্কোয়াৰ হ'ব 200 সো সেইটো কাৰণে কি হয় এইটো স্কোয়াৰ নাম্বাৰ নহয় সো এতিয়া কি মনত ৰাখিলা যে তোমালোকৰ যেনেকৈ আগৰ পইণ্টত আছিল যে তোমালোকৰ স্কোয়াৰ হ'ব হলে 0 1 4 5 6 7 ইউনিট ডিজিট থাকিব লাগিব 2 3 7 থাকিলে নহয় কিন্তু সেইকেইটা থাকিলে সদায় স্কোয়াৰ নহব ঠিক আছে এইটো একদম ভালকৈ মনত ৰাখিব লাগিব কথা অলপ কনফিউজিং হয় তেনেকৈ স্কোয়াৰ নাম্বাৰৰ ক্ষেত্ৰত আৰু এটা কি আছে পইণ্ট যে তোমালোকৰ ইভেন নাম্বাৰ স্কোয়াৰ থাকিবই লাগিব ইভেন নাম্বাৰ 0 থাকিব লাগিব তোমালোকৰ এইটো হ'ব হলে অড নাম্বাৰ যদি 0 অডটা থাকে সোঁফালে তেতিয়াহ'লে এইটো স্কোয়াৰ নাম্বাৰ বা বৰ্গ সংখ্যা নহয় কিন্তু কি হয় যদি ইভেন নাম্বাৰ থাকে 0 যদি ইভেনটা থাকে তেতিয়াহ'লে সদায় স্কোয়াৰ হ'ব বুলি ক'ব নোৱাৰিবা তেতিয়া তুমি চেক কৰিব লাগিব প্ৰথমতে অড থকাখিনি খেদাই ল'বা যাৰ যাৰ অড নাম্বাৰ 0 আছে সেইকেইটা খেদাই ল'বা যদি পাৰ অপশ্যনত আহে 4টা অপশ্যন দিছে বোলে বাকি থাকিলে বোলে দুটা ইভেন্ট ধৰিছো বা এটা ইভেন্ট দিলেতো ভালে সেইটো হৈ গ'ল হয় নহয় বাকি যদি ধৰিছো বোলে দুটা ইভেন্ট হৈ গ'ল তেতিয়া তোমালোকে সেই দুটাৰ ভিতৰত চেক কৰিবা কোনটো হয় হ'ব এতিয়া চোৱা 4 নম্বৰটো যদি ইয়াতকে ভালকে পঢ়াইছা তেতিয়াহ'লে তোমালোকে ক্লাছ নকৰিবা আৰু যদি স্কুলত ইয়াতকে ভালকে পঢ়াইছা বা বেলেগ কৰবা আৰু যদি নাই পঢ়াই তোমালোকে ক্লাছখিনি সদায় কৰিবা ঠিক আছে এতিয়া চোৱা 4 নম্বৰ পইণ্টটো স্কোয়াৰ ৰুট ইজ দ্য ৰিভাৰ্ছ প্ৰচেছ অফ স্কোয়াৰ স্কোয়াৰ ৰুট ইজ দ্য ৰিভাৰ্ছ মানে এইটো জানাই তোমালোকে বৰ্গমূল বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া ঠিক আছে যদি 7 স্কোয়াৰ ইকুৱেল টু 49 হয় ৰুট 49 কিমান হ'ব 7 হ'ব ঠিক আছে স্কোয়াৰ অফ 7 is 49 টো দিয়া আছে এক্সাম্পলত 7 বৰ্গ 49 সো স্কোয়াৰ ৰুট অফ 49 is 7 49 বৰ্গমূল 7 এইটো তোমালোকে জানা বৰ্গ আৰু বৰ্গমূলৰ যিটো কথা কৈছে সো সেইটো কাৰণে তোমালোকে এইটো জানিবা ঠিক আছে আৰু বাকি কি থাকিল তোমালোকৰ ইউ স্কোয়াৰ অফ a is b then স্কোয়াৰ ৰুট অফ b is a ঠিক আছে এইটো মই কৈ আছো লিখি যদি a স্কোয়াৰ টু b হয় ঠিক আছে এটা কি হ'ব তোমালোকৰ ৰুট b কৰিলে কি হ'ব a হ'ব a স্কোয়াৰ যদি b হয় বা এইটো তোমালোকে ইয়াতে যদি কৰি দিয়া এনেকে এইটো ৰুট ওভাৰ ল'লে এইটো ৰুট ওভাৰ ল'লে কি হ'ব এইটো যদি ৰুট ওভাৰ লোৱা এইটো হ'ব তেনেকে ইয়াৰ যদি ৰুট ওভাৰ লয়টো কেনসেল যাব ৰুট ওভাৰ স্কোয়াৰটো কেনসেল কৰি a থাকিব মানে কি হ'ব তোমালোকৰ এইটো কেনসেল কৰি পেলাই এইটো আৰু এইটো দুইটো আৰু এইটো ৰুট ওভাৰটো কেনসেল কৰি a থাকে হ'ব এইটো এনেকে এইটো একদম ইজি কথা পাই আহিছে এইটো জাস্ট পইণ্টত কিতাপত আছে মই পঢ়াই দিছোঁ আৰু 5 নম্বৰটো কি হয় each perfect square number has two square roots with equal magnitude but they are opposite in sign that is one is positive and the other is negative ঠিক আছে প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে এটা ধনাত্মক আৰু আনটো ঋণাত্মক মান হিচাপে দুইটা সমান ঠিক আছে কি কৈছে যে স্কয়াৰ ৰুট অফ এতিয়া সব 49 টো কি হয় আমি এনে জানো যে 7 স্কয়াৰ ইকুৱেল টু কি হয় 49 হয় ঠিক আছে এটোটো হয় আমি জানো মানে 7 ৰ বৰ্গমূল 49 ৰ বৰ্গমূল 7 হয় বা 7 ৰ বৰ্গ 49 হয় কিন্তু আৰু এটা কথা তোমাক মন কৰাচোন এটো কিমান হ'ব কোৱাচোন এটো মাইনাস এইটো মই ভালকে লিখো এটো ইনটু কৰি কোৱাচোন কিমান হ'ব 49 হ'ব কি হ'ল 7 7 গুণ 50 মাইনাস মাইনাস কি হৈ গ'ল প্লাস হৈ গ'ল হ'ব সো এতিয়া তোমালোকে কি বুজি পালা এটা নাম্বাৰ যদি দুবাৰ ইনটু কৰো সেইটো বৰ্গ পাও নাপাও 7 7 আৰু 7 ইনটু কৰিলে আমি বৰ্গ পাও নাপাও মানে তাৰ মিনিংটো কি 7 স্কয়াৰ ইকুৱেল টু 49 ইয়াত কি হৈছে ইয়াত একেটা নাম্বাৰ তোমালোকে দুবাৰ ইনটু কৰিছা না একেটা নাম্বাৰ দুবাৰ ইনটু কৰিলে যেটো পাম সেইটো আমি বৰ্গ বুলি কওঁ সো এটো কি হ'ব তুমি যদি এই বস্তুটো উল্টাই চোৱা -7 কোন হয় -7 স্কয়াৰ কৰিলে 7 স্কয়াৰ কৰিলে যেটো 49 পাইছা তেনেকে -7 স্কয়াৰ কৰিলেও 49 পাইছা মানে 7 ৰ বৰ্গ 49 -7 ৰ বৰ্গ 49 উল্টা যদি চাব যাও কি হ'ব 49 ৰ বৰ্গমূল 7 হ'ব 49 ৰ বৰ্গমূল -7 হ'ব ঠিক আছে সো এটো কি হ'ব স্কয়াৰ ৰুটস অফ 49 are 7 and -7 বা কি হ'ব 49 ৰ বৰ্গমূল দুটা 7 আৰু -7 ঠিক আছে সো সাউন্ডটো কাৰবা আহি আছে তোমালোকে কৈ দিয়া সাউন্ডটো কাৰবা আহিছে কৈ দিয়া এবাৰ কৰণ কাশ্যপ কোন হয় কৰণ কাশ্যপ কোন হয় নামটো মনত ৰাখা মোক কৈ দিবা হা মই যদি সুধো পাহৰি যাওঁ মই গ্ৰুপৰ পৰা উলিয়াবলৈ পাহৰি কৈ দিবা ঠিক আছে বা মোক কৈ দিবা মেছেজ কৰি কিয় চাউণ্ড হৈছিলে এইবিলাক নকৰিবা ঠিক আছে মানে যদি হৈ থাকে লগে লগে মিউট কৰিবা এক্টিভ থাকিবা তেতিয়া শুনিলে তুমি মিউট কৰিবলৈ ক'লে মিউট কৰিবা এইটো এতিয়া চোৱা আকৌ ফ্ৰম কাৰেণ্ট শ্লাইড শ্ব' কি হ'ব ফ্ৰম কাৰেণ্ট শ্লাইড শ্ব' দেখি আছে নহয় ফুল স্ক্ৰীন অ'কে চ' এতিয়া চোৱা আকৌ বেলেগ এটা কালাৰ লৈ লৈছো 6 নম্বৰ পইণ্টটো এতিয়া এটা এইটোৱে আছে এইটো চোৱা ইয়াত তেনেকে এইটোৱে হয় যে তোমালোকৰ এইটো হ'ব 49 ৰ দিছে ঠিক আছে এই তোমালোকে এতিয়া অকল পজিটিভটো কথা এই চেপ্টাৰটোত অকল পজিটিভ খিনি পঢ়িলে হ'ল ঠিক আছে এইটোৱে কৈছে ইয়াত এইটো ইমান চাবলগীয়া নাই সো তোমালোকে অকল পজিটিভৰ কথা পঢ়িলে হ'ল এতিয়া এইটো এটা ইম্পৰ্টেন্ট ফৰ্মুলা
তাৰপিছত নাই আৰু ঠিক আছে যদি এপটো এইটো হয় ঠিক আছে কোনোবাই আকৌ এডুষ্টেচন ইনষ্টল কৰিছে সেইটো মোৰে এপ হয় বা আমাৰ এপ হয় কিন্তু কি হয় সেইটো তোমালোকৰ নহয় এইটো তোমালোকৰ জব অৰিয়েণ্টেড যিখিনি ষ্টুডেণ্ট আছে যোনে জবৰ কাৰণে প্ৰিপেয়াৰ কৰিছে তেনেকুৱা কাৰণে হয় এই এপটো এডুষ্টেচন স্কুল কিন্তু এতিয়া তোমালোকে ৰেকৰ্ডেড চাই আছে আজিৰ দিনটো তোমালোকে কণ্টেণ্ট বেছি নাপাব পাৰা ভিতৰত গৈ আৰু কেইদিনমানৰ পাছতে মক টেষ্টখিনি আপলোড হ'ব যদি ইউটিউবত চাই আছা পিছত চাই আছা আপলোড পাই যাবা তোমালোকে সেইটো সময়লৈকে আৰু লাইভত থকাখিনি আজি নাপালেও 2 দিনৰ পিছত পাই যাবা এইটো তোমালোকে 3ত ক্লিক কৰিব লাগিব হা এপটো ইনষ্টল কৰি ৰেজিষ্টাৰ কৰিব লাগিব ইনষ্টল কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব লগইন কৰিব লাগিব তাৰপিছত তোমালোকে কি কৰিব লাগিব তাৰপৰা তোমালোকে মোক ফোন নাম্বাৰটো দি দিবা যদি 10জনক এড কৰিছা মই তোমালোকক যিকোনো এটা মক টেষ্ট ছাবজেক্ট দি দিম তোমালোকে যিটো বিচাৰা ছায়েন্স বা ছ'চিয়েল বা ইংলিছ ঠিক আছে তাৰপিছত তোমালোকে এইটো কথা কৈছোঁ যিটো ক্লাছটোৰ কথাই কৈছোঁ 12ৰ হ'ব বেলেগ কথা তাৰপিছত ক্লাছ 10ৰ এইখিনি পাবা যে মেথছ ছায়েন্স ছ'চিয়েল আৰু ইংলিছৰ পাবা গোটেইখিনি MCQ আৰু PIQ বাকী আছামিছ এডভান্স আছামিছ আৰু হিন্দী এইখিনি কেইদিনমানৰ পাছত পাবা আমি অলপ গোটেই মানে কণ্টেণ্ট ৰেডি কৰি আছোঁ আৰু বাকী তোমালোকক এইখিনিতো ক'লোৱে অলৰেডি যে লাইভ ক্লাছ কিমানটা হ'ব বা MCQ 2000 প্লাছ হ'ব মক টেষ্টখিনি কিমান হ'ব আৰু PIQ খিনি কোনখিনি ডিছকাছ কৰা হ'ব বা টেক্সট বুকখিনি কি হ'ব এইবিলাক লাইক দি নাথাকিবা টেক্সট বুকৰ কুৱেশ্যন কৰা হ'ব বা ডাউট চলভিং এইখিনি হ'ব চ' এতিয়া তোমালোকৰ কি হ'ল এতিয়া এই লাষ্ট পইণ্টটোলৈ আহিছোঁ তাৰপিছত তোমালোকৰ আজি ক্লাছ শেষ হৈ যাব চ' লাষ্ট পইণ্টটো কি হয় এইটো ক্লাছ শেষ হোৱাৰ পিছত কি কৰিম বুলি কৈছিলোঁ যে মই তোমালোকক ফৰ্মুলাৰ ভিডিঅ'টো দিম ফৰ্মুলা ভিডিঅ'টো তোমালোকে চাবা পজ কৰি ফৰ্মুলা লিখিবা ঠিক আছে পজ কৰিবা ফৰ্মুলা লিখিবা পজ কৰিবা ফৰ্মুলা লিখিবা বা PDFটো চাব পাৰা এপত গৈ পেলাই চ' সেইটো হোৱাৰ পিছত তোমালোকৰ কি হ'ব সেইটো হ'ব তাৰপিছত তোমালোকে সেইখিনি কি কৰিবা একেলগে হেৰি কৰিবা কি বুলি কয় এটা জেগাত নিজৰ আখৰে কৰিব পাৰা বা নহ'লে প্ৰিণ্ট আউট কৰি আনিব পাৰা সেইটো এটা হৈ গ'ল তাৰপিছত তোমালোকৰ কি কৈ আছিলোঁ তাৰপিছত এইটো ভিডিঅ' চাবা এইটো ভিডিঅ' মোৰ তেতিয়ালৈকে ৰেকৰ্ড হ'ব এতিয়া তোমালোকে যদি ভাত নোখোৱা ডাইৰেক্ট গৈ পেলাই এতিয়া ক্লাছটো কৰাৰ পিছত মই এতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰিমেই তোমালোকে লগে লগে সেইটো ভিডিঅ' চাবা 8:30 ক্লাছটো শেষ হ'ব আধা ঘণ্টাত এইটো ভিডিঅ' চাই ল'বা বা স্পীডত চাই ল'বা পিছত বনালেও হ'ব তোমালোকক কি চাব লাগে সেইটো চাই ল'বা আগত তোমালোকে কি নোট মানে ধৰা ফৰ্মুলা লিখিব লাগে সেইটো পিছত ফ্ৰেছকৈ পিছত লিখিলেও হ'ব চ' এতিয়া অলপ ৰেষ্ট ল'বও পাৰা তোমালোকৰ ইচ্ছা এতিয়া বাকী এইটো পইণ্ট মই এতিয়া কৈ লৈছোঁ 6 নম্বৰ পইণ্টটো লাষ্টলৈকে কোন কোন আছে এবাৰ চাই লৈছোঁ মোৰ নামকেইটা ঠিক আছে অ'কে এতিয়া চোৱা 6 নম্বৰ পইণ্টটো চোৱা ক'ত গ'ল বিটুইন দ্য স্কোৱাৰ অফ এন এন তোমালোকে নিজে পঢ়িলা নাই এতিয়ালৈকে মই এতিয়া যে এইটো চাই আছিলোঁ বিটুইন দ্য স্কোৱাৰ অফ এন 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 প্লাছ ওৱান দেয়াৰ ৰিমেইন 2 এন নেচাৰেল নাম্বাৰছ কি হয় এনৰ বৰ্গ আৰু এন মই আৰু এটা কথা আছে 5 নম্বৰ চেপ্টাৰটো ষ্টাৰ্ট কৰা মই কৈ দিছোঁ মাজতে কাৰণ 5 নম্বৰ চেপ্টাৰটো বহুতৰে ষ্টাৰ্ট হোৱাকৈ নাই এতিয়া কাৰণ কিয় ষ্টাৰ্ট হোৱা নাই সেইটো ছমহীয়া পিছত যিহেতু পঢ়া বুলি কৈ দিছে মানে কোনোবাই পঢ়াই দিব পাৰে একো নহয় ময়ো যেনেকৈ পঢ়াম এতিয়া কিন্তু সেইটো নোহোৱাৰ কাৰণে কি হ'ব এতিয়া তোমালোকে কি হয় এইটো বস্তু তোমালোকে এতিয়া মই যিখিনি পঢ়াই আছোঁ সেইখিনি অলৰেডি বহুতখিনি মানে স্কুলত পঢ়ালে চ' তোমালোকে এটা নতুন ইয়াত চোৱা স্কুলত নুবুজা বস্তু এটা বহুতে মোক মেছেজ কৰিছে যে এইটো বুজা নাছিলোঁ এতিয়া অলপ বুজিলোঁ চ' তেনেকুৱা এটা হৈছে কিন্তু কি হৈছে এইটো এবাৰ অলৰেডি বুজাৰ পিছত তোমালোকে ইয়াত বুজি আছা ডাউটখিনি ক্লিয়াৰ কৰিছে কিন্তু মই এনেকুৱা এটা চেপ্টাৰ পঢ়াব বিচাৰোঁ যিটো তোমালোকে স্কুলত পঢ়া নাই ফাৰ্ষ্ট টাইম মোৰ পৰা পঢ়া মানে ঠিক আছে সেইটো তেতিয়া মানে অলপ ডিফাৰেঞ্চ হ'ব মোৰ পৰা পঢ়াটো আৰু মানে এনেই কোনোবাই পঢ়োৱাৰ পিছত মোৰ পৰা পঢ়োৱাটো দুইটা বেলেগ বস্তু এটা হ'ল এইটো তোমালোকে ডাউট চল্ভ কৰাৰ নিচিনা হৈছে সেইটো তোমালোকে ফাৰ্ষ্ট টাইম পঢ়ি তাতে ডাউট চল্ভ হৈ যাব ঠিক আছে স্কুললৈ মানে চাবলগীয়া নহয় স্কুলতো পঢ়িবই লাগিব মানে ক্লাছত মন নিদিবলৈ মই কোৱা নাই আৰু বাকী চোৱা এতিয়া বিটুইন দ্য স্কোৱাৰ অফ এন এন প্লাছ ওৱান দেয়াৰ আৰু এটা কথা কৈছোঁ তোমালোকে MCQ কাৰণে মেথছৰ মাথা মাৰিব নালাগে ঠিক আছে মোৰ পৰা চাই গ'লে হ'ল এতিয়া চোৱা বিটুইন দ্য স্কোৱাৰ্ছ অফ এন এন প্লাছ ওৱান দেয়াৰ ৰিমেইন 2 এন নেচাৰেল নাম্বাৰ কি কৈছে এনৰ বৰ্গ আৰু এন প্লাছ ওৱানৰ বৰ্গৰ মাজত 2 এনটা স্বাভাৱিক সংখ্যা আছে এতিয়া মই এক্সাম্পল দি কৈ দিওঁ ঠিক আছে এইটো বুজি পাই যাবা প্ৰথমতে কোৱাচোন এইকেইটা কোৱা 1 স্কোৱাৰ ইকুৱেল টু 1 ঠিক আছে অলপ গেপ দিব লাগিব 2 স্কোৱাৰ ইকুৱেল টু 4 3 স্কোৱাৰ ইকুৱেল টু 9 ঠিক আছে তাৰপিছত কি হ'ব 4 স্কোৱাৰ ইকুৱেল টু 16 5 স্কোৱাৰ ইকুৱেল টু 25 6 স্কোৱাৰ ইকুৱেল টু 36 বেছি নকওঁ সৰু কেইটামান অংক কৰি পেলাই মানে বস্তুটো বুজাবলৈ কৈ আছোঁ চ' কি ক'লে যে এন আৰু এন প্লাছ ওৱানৰ বৰ্গৰ মাজত কি আছে টুৱাইচ এনটা স্বাভাৱিক সংখ্যা আছে বুলি ক'লে নেচাৰেল নাম্বাৰ বা এন আৰু এনৰ বৰ্গৰ মাজত টুৱাইচ এন স্বাভাৱিক নাম্বাৰ টুৱাইচ এন কি আছে টুৱাইচ এনটা স্বাভাৱিক সংখ্যা আছে বা কি কৈছে দেয়াৰ আৰ টুৱাইচ এন প্লাছ ওৱান টুৱাইচ এন নেচাৰেল নাম্বাৰ বিটুইন কি এন 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 প্লাছ ওৱান হ'ব চ' এইটো কি হ'ব এতিয়া যদি মই চোৱা এন মানে কি হয় এন মানে কিবা এটা স্বাভাৱিক সংখ্যা হয় বা নেচাৰেল নাম্বাৰ হয় তেতিয়াহ'লে এন প্লাছ ওৱান কি হ'ব তাৰ নেক্সট নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যাটো হ'ব যদি এইটো এন বুলি ধৰোঁ চোৱা এইটো মই কি কৰিম 3টো ইয়াত 4 কৰিছোঁ ঠিক আছে 4 স্কোৱাৰ ইকুৱেল 16 ইয়াত মই 5টো কৰোঁ ঠিক আছে 5ৰ লগত 6টো কৰিম 6 স্কোৱাৰ ইকুৱেল টু 36 হ'ব তাৰপিছত মই এতিয়া 6ৰটো ইয়াত কৰিলোঁ যদি 8 স্কোৱাৰ ইকুৱেল টু 64 মই এনেকৈ পেয়াৰ এনেকৈ লৈ লৈছোঁ চোৱা এনটো তোমালোকে
2 ললে n plus 1 টো 3 হ'ব, n টো যদি 1 লোৱা n plus 1 2 হ'ব, n যদি 4 লোৱা n plus 1 5 হ'ব, ঠিক আছে? মই এতিয়া জাষ্ট পেয়াৰকে দুটা লৈ গৈছো, যিকোনো এটা n ধৰিলো। সো প্ৰথমটো মই n ধৰিলো, এইটো n স্কোয়াৰ হ'লে এইটো n যদি 1 হয়, n যদি 1 হয়, n plus 1 কিমান হ'ব? 2 হ'ব। এইটো বুজিছা? এইটো বুজিছা নাই? n যদি 1 হয়, স্বাভাৱিক সংখ্যা যদি 1 ধৰো, আমি তাৰ পিছৰ সংখ্যাটো 2 হ'ব নাই? সো ইয়াত কি কৈছে? n আৰু n ৰ মাজত টুৱাইচ n টা স্বাভাৱিক সংখ্যা হ'ব বুলি কৈছে। এইটো মানে 1 এতিয়া সব n আৰু n ৰ মাজত এইটো প্ৰথমটো বহালে কি হ'ব? n আৰু n ৰ মাজত n আৰু সৰি n plus 1 ৰ মাজত টুৱাইচ n টা স্বাভাৱিক সংখ্যা হ'ব। টুৱাইচ n মানে ইয়াত কি হ'ব? n টো আমি কি ধৰিছিলো? 1 ধৰিছিলো নাই? n ৰ জেগাত 1 হ'ব, মানে ইয়াত দুটা স্বাভাৱিক সংখ্যা ইয়াত মাজত থাকিব। মানে কি হ'ল এতিয়া 1 আৰু 4 ৰ মাজত আমি কি পাওঁ? এক্সেক্টলি দুটা পাওঁ নাপাওঁ? কি পাওঁ? 2 আৰু 3 পাওঁ। হৈ গ'ল? এইটো বুজিলা? দুটা যে থাকিব, এইটো কি বুলি ক'লো আমি? প্ৰথম নাম্বাৰটো দুগুণ কৰিব লাগে, ঠিক আছে? এতিয়া 3 আৰু এতিয়া এইটো হৈ গ'ল, এইটো বুজিলা তোমালোকে? এতিয়া নেক্সটটো কৈ আছো, বেলেগ এটা কালাৰ লৈ লওঁ। ইয়াত তোমালোকৰ কি আছে? 3 আৰু 4 আছে। 3 আৰু 4 ৰ মাজত কেইটা নাম্বাৰ আছে তোমালোকে হিচাপ কৰাচোন, হিচাপ কৰা। 3 আৰু 4 ৰ মাজত কেইটা নাম্বাৰ আছে? সৰি 9 আৰু 16 ৰ মাজত কেইটা নাম্বাৰ আছে হিচাপ কৰা। 9 আৰু 16 ৰ মাজত কোৱা। 9 আৰু 16 বাদ এক্সক্লুড কৰি পেলাই তাৰ মাজত কেইটা নাম্বাৰ ইনক্লুড মানে সোমাই আছে কোৱা। এক্স 6টা আছে। কি আছে? 10 to 15 কেইটা আছে? 6টা। আৰু 6টো কি হয়? এই এই ফৰ্মুলাটো চোৱাচোন, ৰেডকে দিছে, মই ওপৰত টুৱাইচ n। ইয়াত আমি n কি ধৰিছিলো? 3 ধৰিছিলো নাই? এইটো n ধৰিছিলো, এইটো n plus 1 ধৰিছিলো নাই? সো কি হয়? এক্সেক্টলি 2n হ'ল নাই? যিটো আমি n ধৰিছিলো 2 পূৰণ 3, হয় নহয়? এইটো n টো 3 ধৰিছিলো আমি, কাৰণ এইটো n plus 1 হয় 4টো, হয় নহয়? এইটো n হয়, এইটো n plus 1 হয়, n plus 1 equal 4। এতিয়া চোৱা, এইটোত চোৱা, এইটো এক্সাম্পল চোৱা, আমি n কি ধৰিছো? ইয়াত 5 ধৰিছো, n plus 1 কি ধৰিছো? 6 হ'ব, হয় নহয়? এইটো 5 হ'ল, এইটো 6 হ'ল। ইয়াৰ মাজত কেইটা নাম্বাৰ থাকিব লাগিব? টুৱাইচ n টা থাকিব লাগিব নাই? টুৱাইচ n টা থাকিব লাগিব। টুৱাইচ n মানে কি হ'ব? 2 5 গুণ 10টা নাম্বাৰ ইয়াৰ মাজত থাকিব লাগিব। 10টা আছে নাই? 26 27 28 29 30 31 32 33 34 35 10টা আছে। হ'ব? এতিয়া বুজিলা? মানে আমি যিটো দুটা নাম্বাৰ যদি ধৰো, তাৰ যদি বৰ্গ উলিয়াও, মানে নেক্সট মানে দুটা একদম কনজিকিউটিভ নাম্বাৰ হ'ব লাগিব, মানে একাধিক ক্ৰমে থাকিব লাগিব, যে 5 6 হ'ব লাগিব, বা 6 5 হ'লেও হ'ব। এতিয়া যে মই 5 6 লৈছো, 6 5 6 7 লোৱা নাই, এনেকে নহ'ল, একো নাই। মই জাষ্ট এক্সাম্পল এইকেইটা দুটা এটা লৈ পেলাই মই জাষ্ট এটা পেয়াৰ লৈ লৈছো। তেনেকে চোৱাত সেইকেইটা যদি লোৱা, তোমাৰ দুটা নাম্বাৰ যদি লোৱা, মানে কি হ'ব লাগিব? এটা আৰু এটা তাৰ নেক্সটটো ল'ব লাগিব আকৌ দেই, মাজত বেলেগ লৈ নহ'ব। এইটো ফৰ্মুলা অকল সেই দুটা নাম্বাৰ কনজিকিউটিভ নাম্বাৰ ক্ষেত্ৰতে আছে। যদি দুটা নাম্বাৰ লোৱা, দুটা নাম্বাৰ যদি তোমালোকে কি কৰা? স্কোৱাৰ কৰা, সেই নাম্বাৰ দুটাৰ মাজত কিমানটা নাম্বাৰ, স্কোৱাৰ নাম্বাৰ কেইটাৰ মাজত কিমানটা থাকিব? স্কোৱাৰটোৰ মাজত সেই প্ৰথম নাম্বাৰ যিটো লৈছিলে তাৰ ডাবল যিটো হয়, সিমানটা নাম্বাৰ থাকিব। এতিয়া ইয়াত কি হ'ব? ইয়াত প্ৰথম নাম্বাৰটো মই 7 ল'লো, দ্বিতীয় নাম্বাৰটো 8 ল'লো। সো এই ইয়াৰ কি হয়? স্কোৱাৰৰ মাজত কেইটা থাকিব? প্ৰথম নাম্বাৰটো ডাবল, 2 into 7। প্ৰথম নাম্বাৰ এইটো হয়নে? 7 কিমান হ'ব? 14। ঠিক আছে? সো ইয়াৰ মাজতে 14 আছে, হিচাপ কৰা। 50 51 52 53 চাৰিটা হ'লনে? সো আৰু 10 যোগ কৰিলে কিমান? 63, 14টা হ'ল। ঠিক আছে? সো ইয়াৰ মাজত 14টা আছে। কিয় 14টা আছে? প্ৰথমটো 7 ধৰিছো, 7 2 14, সো 14টা আছে। হ'ব? বুজিলা এতিয়া? ঠিক আছে? এতিয়া এইটো কি হ'ল? চাৰিটা এক্সাম্পল মই যিহেতু কৰালো, প্ৰথমটোতকে লাহে লাহে ইজি হৈ গৈছে নাই পিছৰকেইটা? প্ৰথমটোক তুমি 1 2 বুজি পোৱা নাছিলা, যদিও 3 4 অলপ আৰু অলপ বুজি পালা, কোনোবাই 1 2 বুজি পালা। তাৰপিছত 5 6 যেতিয়া এক্সাম্পল দিলো আৰু অলপ ভালকৈ বুজিলে। এতিয়া 7 8 ত এইটো দিয়াৰ পিছত আৰু মোৰ মতে বুজিবলগীয়া নাই, হ'লেও মই এটা দিছো। ইয়াত কি আছে? ইয়াত কৰাটোৱে কৰিছো। ইয়াত যিটো এক্সাম্পল দিছে, কি আছে? 11 and ক'ত গ'ল? 11 and 12 আছে। 11 স্কোৱাৰ আছে 121 হয়, 12 স্কোৱাৰ কি হয়? 144। ইয়াৰ মাজত আমাৰ কেইটা থাকিব নাম্বাৰ? প্ৰথম আমি কি লৈছিলো? 11 লৈছিলো। এইটো n হয়, আৰু এইটো কি হয়? 12 to n plus 1 হয়। মই স্কোৱাৰটোৰ কথা কোৱা নাই, যিটো নাম্বাৰ লৈছো সেইটো n আৰু n plus 1 হয়। সব আমাৰ ইয়াৰ মাজত কেইটা থাকিব? এই বিটুইন 121 and 144 কিমান নাম্বাৰ থাকিব? সেই যিটো প্ৰথমতে লৈছিলো তাৰ ডাবল, মানে টুৱাইচ n টা থাকিব। টুৱাইচ n প্ৰথমতে আমি কি লৈছিলো? 11 লৈছিলো। কেইটা হ'ব? ইয়াৰ মাজত আমি 22টা থাকিব। এতিয়া তোমালোকে 121 আৰু 1 লগত 22 যোগ কৰি চোৱা, কিমান হ'ব? 143 হ'ল। 121 ৰ লগত এটা যোগ কৰি 122, দুটা কৰি 123, এনেকৈ 143 হ'ল। তাৰপৰা তাৰ নেক্সটটো 144। ঠিক আছে? সো 22টা আছে মানে। হ'ব? 121ৰ পৰা 22টা থাকিলে 143 হ'ল, তাৰপিছতো 144। সো যিহেতু আমি মাজৰকেইটা হিচাপ কৰিছো, সেইকেইটা সংখ্যা বাদ দি পেলাই হিচাপ কৰিছো। সো কি হ'ব? এইটো কি হ'ব? বিটুইন দ্য স্কোৱাৰ অফ n and n plus 1, যে দুটা সংখ্যা যদি এটা n হয়, এটা n plus 1 হয়, সিহঁতৰ যিটো বৰ্গ হ'ব তাৰ মাজত কেইটা থাকিব? স্বাভাৱিক সংখ্যা টুৱাইচ n টা থাকিব। হ'ব? সো এতিয়া তোমালোকে হৈ গ'ল, হেৰি কৰা,
লেফ্ট লৈ লোৱা মই এইটো ভিডিঅ' আপলোড দি আছোঁ অলপ পিছত কিন্তু তাৰ আগতে তোমালোকে হেৰি কৰা কি বুলি কয় ফৰ্মুলা ভিডিঅ'টো মই এতিয়া শ্বেয়াৰ কৰিম সেইটো চাই ল'বা এবাৰ চাই ল'বা কিন্তু এটা কথা ভিডিঅ'টো চালে পুৰা চাবা ঠিক আছে এবাৰ চালো পিছত চাম বুলি থৈ দিবা মানে কি হয় অলপ হেৰিটো কমি যায় অলপ চাই থৈ দিলে মানে কি হয় আমাৰ এইটো ভিডিঅ' ৰেংকটো তললৈ গুচি যায় হ'ব চব পুৰা চাবা আৰু প্ৰথম এতিয়া এই তিনিটা চেপ্টাৰ ৰিভিজন 1 আৰু 2টো ইউটিউবতে পুৰা যাব চ' এইকেইটা চেপ্টাৰ তোমালোকে এপৰ পৰা নাচালেও হ'ব এপত যোনে অলৰেডি এনৰল কৰিলা চ' পিছৰখিনি মানে কি হ'ব যিখিনি থাৰ্ড চেপ্টাৰ পৰা আছে বা এইখিনি বা ফিফ্থটো মই দিব পাৰোঁ দেৰিকৈ চ' থাৰ্ড চেপ্টাৰ পৰা যিখিনি আছে সেইখিনি কি হ'ব এপত তোমালোকৰ হেৰি হ'ব বাট 3টো মই দি দিব পাৰোঁ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে মই প্ৰথম 1 2 3 আৰু ৰিভিজনটো মই হয়তো ফ্ৰী দিব পাৰোঁ চ' সেইকেইটা চেপ্টাৰ মানে কি হ'ব কিছুমান বাকী চেপ্টাৰবিলাক কি হ'ব আধা ভিডিঅ' ইয়াত যাব আধা তাত যাব মানে চেপ্টাৰ গোটেইখিনি এটাই কৰিম কিন্তু যিখিনি আৰু তোমালোকে MCQ হ'ব ধৰা এটা চেপ্টাৰ বোলে 100টা 100টা MCQ কৰিলোঁ ইয়াত হয়তো ইউটিউবত 2-3টা যাব কিন্তু বাকীখিনি মোৰ এপত যাব মানে গোটেইখিনি চ' তোমালোকে সেইটো কাৰণে এপটো ইনষ্টল কৰি ল'বা আৰু এতিয়া বাকী লেফ্ট ল'ব পাৰা